মান্দাকাটা যুৱ মঞ্চৰ এইটো মানে বৰ উল্লেখনীয় পদক্ষেপ আচলতে। আজি জুবিন গাৰ্গ নাইকিয়া হোৱা 4 মাহে হ'ল। আচলতে জুবিন গাৰ্গে খুব ভাল পাইছিলে ফুটবল খেলটো। ফুটবল খেল বুলি নহয়, তেওঁ ইমান খেলুৱৈ সহায় কৰিছে। আমি জনাকে বা নজনাকে আমি কেইজনমানহে জানো, মুছলিমে কেইজনমানৰ কথাহে জানো যে আমুকক হেল্প কৰিছে খেলিবলৈ যাবলৈ বা আৰ্থিকভাৱে সহায় কৰিছে বা মানসিকভাৱেও বহুতো সহায় কৰিছে। আপোনালোকে জানে হিমা দাসৰ নিচিনা খেলুৱৈ ইমান দূৰ খেল চাবলৈ গৈছিলে, বিদেশত দৌৰা চাবলৈ গৈছিলে। আচলতে তেওঁ দৌৰাটো চাবলৈ যোৱা নাছিলে, হিমা দাসক মানে মানসিকভাৱে উৎফুল্লিত কৰিবৰ কাৰণে গৈছিলে আচলতে। আৰু সেই হিমায়ো খুব ফূৰ্তি পাইছিলে আচলতে। তেনেকুৱা ধৰণে বহুতো সহায় কৰিছে। সেই কথাটো যেনিবা চবেই জানে আৰু নজনাকে বহুত কথা আছে। মই বিভিন্ন জেগাত কৈছোঁ যে যোৰহাটৰ এটা ল'ৰাক কোনো ধৰণৰ চিনি নাপায়, জানি নাপায়, বাহিৰত খেলিবলৈ যাবলৈ টিকেট কৰি দিছিলে। গতিকে বৰ বেলেগ ধৰণৰ মানসিকতা আছিলে। তেওঁ ভাবিছিলে যে অসমত বহুত খেলুৱৈ মানে প্ৰতিভাসম্পন্ন খেলুৱৈ আছে। তেওঁ নিজৰ বাবে এটা ফুটবল টীম গঠন কৰিম বুলি ভাবিছিলে, যিটোৱে মানে তেওঁ মানে এনেকৈ ভাবে কথাটো যে মই ফুটবল টীম গঠন কৰিম আৰু ৱৰ্ল্ড কাপত খেলাম। এনেকুৱা টাইপ মানে ইমান ডাঙৰ আশা কৰা কথা মানে। আজিলৈকে ইণ্ডিয়ান টীমে ৱৰ্ল্ড কাপত স্থান পোৱা নাই, কিন্তু তেওঁ ভাবিছিলে যে মই এটা ভাল টীম বনাম। বিভিন্নজনৰ লগত কথাও পাতিছিলে, কিন্তু খুব সোনকালে হৈ নুঠিলে কথাটো। তাৰ আগতে তেওঁ নাইকিয়া হৈ গ'ল। গতিকে মান্দাকাটা যুৱ মঞ্চক মই ধন্যবাদ জনাইছোঁ। তেওঁ পৰিয়ালৰ ফালৰ পৰা, আমাৰ সকলোৰে ফালৰ পৰা ইমান এটা ভাল পদক্ষেপ লৈছে। আচলতে তেওঁলোকে কৈছে যে ফুটবল খেলখন আচলতে নামতহে, তেওঁলোকে দিনে ৰাতি অকল জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ মানে গৱেষণা কৰি সৃষ্টিৰাজিৰ যিখিনি উপস্থাপন কৰিব তেওঁলোকে মোক জনাইছে। খুব ভাল লাগিছে কথাটো আহি পেলাই। আৰু খেলটো জুবিন গাৰ্গে খুব ভাল পাইছে। খেলৰ মাজেদি একতা আহে বুলি কৈছিলে যে বহুত মানুহ একত্ৰিত হ'লে বহুত ভাল এটা একতা হয়। আৰু তেওঁৰ নিজৰ টীমটোতো বিভিন্ন ছিংগাৰ আছিলে, নীল আকাশ আশ্চৰ্যৰ পৰা আৰম্ভ কৰি অসমৰ মানে দিকচুলৈকে চবেই তেওঁ ফুটবল টীমত খেলিছিলে। গতিকে সকলোকে লৈ ফুটবলটো আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলে তেওঁ। গতিকে হৈ নুঠিলে আৰু। এতিয়া মান্দাকাটা যুৱ মঞ্চ আচলতে এইটো অঞ্চলত কেইবাখনো হৈ গৈছে। সেইদিনাখন ডুমুনীচুকীতো এখন হৈ গৈছে, জুবিন গাৰ্গৰ পুৰণি ফুটবল খেল, তাতো বহুত মানুহ দেখিছোঁ। গতিকে সকলোকে মোৰ ফালৰ পৰা এই অঞ্চলৰ ৰাইজলৈ, সমূহ যুৱসকললৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমি গোটেই খেলপথাৰত জুবিনদাৰ ফটো লগাই দিছোঁ আৰু এটা জাক জমক পৰিৱেশ। আমি এটা মায়াবিনী গীতটোত প্ৰায় 1000 গুণমুগ্ধই সহযোগ কৰিলে, এটা সুন্দৰ গীত পৰিৱেশন কৰিলে। আমি এনেদৰে অকল খেলপথাৰতেই নহয়, জুবিনদাক আমি আমাৰ অন্তৰতো ৰাখিছোঁ। আজি আমাৰ মান্দাকাটাৰ ডেকা বুঢ়া পুৰুষ মহিলা সকলোৱে এই মায়াবিনী গীতত অংশগ্ৰহণ কৰিলে। এটা উদুলি মুদুলি পৰিৱেশ মান্দাকাটাত বিৰাজ কৰিছে। মান্দাকাটাত আজি মান্দাকাটাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান মান্দাকাটা যুৱ মঞ্চৰ উদ্যোগত আজি জুবিনদাৰ সোঁৱৰণিত সদৌ অসম ভিত্তিত দিবানৈশ ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এই ফুটবল প্ৰতিযোগিতাখনৰ ৰাতিপুৱাৰে পৰা আমি কাৰ্যসূচী ইতিমধ্যে চলাই আহিছোঁ।